নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনাৰ মাজতে পুনৰ ভাৰতৰ হৈ মাত মাতিলে আমেৰিকাই। পাকিস্তানক দ্বিতীয়বাৰলৈ যুদ্ধ নকৰিবলৈ সকিয়নি মহাশক্তিধৰ ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰতিশোধ নল'ব পাকিস্তানে। পাকিস্তানক এই বুলি সকিয়নি আমেৰিকাৰ। পুনৰ ভাৰতৰ হৈ মাত মাতিলে আমেৰিকাই। ভাৰতৰ সৈতে যুদ্ধ শেষ কৰক পাকিস্তানে। পাকিস্তানক দ্বিতীয়বাৰলৈ যুদ্ধ নকৰিবলৈ সকিয়নি আমেৰিকাৰ। ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিত কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰতিশোধ নল'ব পাকিস্তানে। আমেৰিকাৰ ভাৰতীয় মূলৰ সাংসদ ৰ খান্নাৰ এই হুংকাৰ। পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিৰক এই সকিয়নি ৰ খান্নাৰ। তেওঁ লগতে কয় যে আসিম মুনিৰৰ বাবেই প্ৰশান্ত হৈ আছে পাকিস্তান। পাকিস্তানক ভিন্ন ধৰণেৰে সহায় কৰি আহিছে আমেৰিকাই। উল্লেখযোগ্য যে IMFৰ জৰিয়তে আমেৰিকাই পাকিস্তানক আগবঢ়ায় ঋণ আৰু আমেৰিকাৰ সহায়ত পোৱা এই ঋণৰ ওপৰতে নিৰ্ভৰশীল পাকিস্তান। কিন্তু ভাৰতৰ সৈতে আমেৰিকাৰ আছে আন এক ভাল সম্পৰ্ক। গতিকে ভাৰতত পুনৰ আক্ৰমণ চলাবলৈ দুঃসাহস নকৰিব পাকিস্তানে। পাকিস্তানক এই বুলি সকিয়নি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, দেশত পুনৰ সংঘটিত হৈছে বিশ্ব জোকাৰি যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে 5জনকৈ যাত্ৰীৰ। প্ৰতিকূল বতৰৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এই হেলিকপ্টাৰ দুৰ্ঘটনাত 5জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ আহিছে। লগতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আন 2জনক। তেওঁলোকক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। চাৰধাম যাত্ৰাৰ বাবে হেলিকপ্টাৰেৰে গৈছিল এই আটাইকেইজন ব্যক্তি। উত্তৰাখণ্ডৰ উত্তৰ কাশীত সংঘটিত হৈছে এই ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। আৰু দুৰ্ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈছে গৈ আৰক্ষী আৰু প্ৰশাসনৰ লোক। পৰৱৰ্তী খবৰ, পাকিস্তানী আৰ্মীৰ বাহনত পুনৰ ভয়ংকৰ আক্ৰমণ। পাকিস্তানী সেনাৰ 12গৰাকী জোৱানৰ মৃত্যু হৈছে এই ভয়ংকৰ আক্ৰমণৰ ফলত। আইডিৰে উৰুৱাই দিলে পাকিস্তানী আৰ্মীৰ বাহন। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে সেনাৰ বাহনখন। পাকিস্তানী সেনাৰ ওপৰত পুনৰ ভয়ংকৰ এম্বুছ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ। পাকিস্তানী সেনাৰ 12গৰাকীকৈ জোৱানৰ মৃত্যুৰ খবৰ। আইডি বিস্ফোৰণত তছনছ হৈছে পাকিস্তানী সেনাৰ বাহন। ঘৰ শত্ৰুৰ আক্ৰমণত বিধ্বস্ত পাকিস্তানী সেনা। পাক সেনাৰ বাহনত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ ভয়ংকৰ আক্ৰমণ। আইডিৰে উৰুৱাই দিয়া হ'ল পাকিস্তানী আৰ্মীৰ বাহন। আৰু এই ভয়ংকৰ বিস্ফোৰণত থিতাতে 12গৰাকী পাকিস্তানী সেনা জোৱানৰ মৃত্যুৰ খবৰ আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই 12গৰাকী আৰ্মীৰ মৃত্যুৰ তথ্য। লগতে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ দাবী এই আক্ৰমণত মৃত্যু হৈছে 12জন জোৱানৰ। আৰু এই বিস্ফোৰণত সম্পূৰ্ণৰূপে ধ্বংস হয় পাকিস্তানী সেনাৰ বাহনখন। বুলানৰ মাস্কুন অঞ্চলৰ নিৰ্জন স্থানত আইডি আক্ৰমণ কৰে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলাইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা ভয়ংকৰ আক্ৰমণৰ পিছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে। শ্বেহবাজ শ্বৰীফে এই সন্দৰ্ভত কয় যে ভাৰতে সম্পূৰ্ণ প্ৰস্তুতিৰে আক্ৰমণ চলাইছিল পাকিস্তানৰ ওপৰত। 80খন বিমান লৈ আহিছিল ভাৰতে। এই মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ। পৰৱৰ্তী খবৰ, সীমান্তত পুনৰ পাকিস্তানী সেনাৰ কাপুৰুষালি। LOCত পুনৰ নিৰ্বিচাৰ গুলীচালনা কাপুৰুষ পাকিস্তানী সেনাৰ। পাকিস্তানী সেনাৰ গুলীত এইবাৰ শ্বহীদ হ'ল 32 বছৰীয়া বীৰ জোৱান দীনেশ কুমাৰ শৰ্মা। পাকিস্তানৰ আক্ৰমণত শ্বহীদ হৈছে এগৰাকী ভাৰতীয় সেনা জোৱান। LOCত পাকিস্তানী সেনাৰ গুলীচালনা আৰু গোলাবৰ্ষণ।
আৰু এই গুলীচালনাৰ ফলত দেশৰ বাবে জীৱন বলিদান দিলে বীৰ জোৱান দীনেশ কুমাৰ শৰ্মাই। সীমান্তত অতন্দ্ৰ প্ৰহৰী হিচাপে থকা বীৰ জোৱানজন শ্বহীদ হ'ল। 7 মেত এলচিৰ সমীপৰ গাঁৱত পাকিস্তানী সেনাৰ গুলীচালনা আৰু গোলাবৰ্ষণ দেখিবলৈ পোৱা গৈছিল আৰু এই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। পাকিস্তানী সেনাৰ আক্ৰমণত শ্বহীদ হৈছে হাৰিয়ানাৰ 32 বছৰীয়া জোৱানজন। নিৰীহ লোকক কাপুৰুষ পাকিস্তানীয়ে টাৰ্গেট কৰি লোৱাৰ খবৰ আহিছে। উল্লেখযোগ্য যে ৫ম ফিল্ড ৰেজিমেণ্টৰ লঞ্চ নায়ক আছিল দীনেশ কুমাৰ শৰ্মা। পৰৱৰ্তী খবৰ, ভাৰতৰ আক্ৰমণৰ ভয়ত এতিয়া শুব পৰা নাই পাকিস্তান। মাজনিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সংবাদমেল। নিশা দেশবাসীক সম্বোধন কৰিলে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। ভাৰতৰ আক্ৰমণৰ ভয়ত এতিয়া শুব পৰা নাই পাকিস্তান। মাজনিশা পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সংবাদমেল। নিশা দেশবাসীক সম্বোধন পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ। সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ আক্ৰমণৰ পিছতে আতংকত এতিয়া দিন পাৰ কৰিছে পাকিস্তানে। পাকিস্তান চৰকাৰ সঘনাই মিলিত হৈছে ইখনৰ পিছত সিখন বৈঠকত। ভাৰতে পুনৰ আক্ৰমণ কৰাৰ আশংকাত এতিয়া পাকিস্তান শংকিত হৈ আছে। সকলো ফালে কৰি দিয়া হৈছে হাই এলাৰ্ট। বিমান সেৱা বাতিল কৰা হৈছে। সমগ্ৰ পাকিস্তানত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ তেলেংগানাত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা ভয়ংকৰ গুলীয়াগুলীত শ্বহীদ হৈছে 3জনকৈ জোৱান আৰু এই ঘটনাত আহত হৈছে আন 3গৰাকী জোৱান। ভাৰতীয় জোৱানৰ ওপৰত পুনৰ ভয়ংকৰ আক্ৰমণ ঘৰ শত্ৰুৰ। আইডিৰে কৰা আক্ৰমণত শ্বহীদ হৈছে 3জনকৈ আৰক্ষী জোৱান। তেলেংগানাৰ মুলুগু জিলাত নক্সালবাদীৰ আইডি বিস্ফোৰণ আৰু এই আইডি বিস্ফোৰণত তেলেংগানা আৰক্ষীৰ 3গৰাকী জোৱান শ্বহীদ হৈছে। লগতে এই ঘটনাত আন 3জন আৰক্ষী জোৱান আহত হোৱাৰ খবৰ আহিছে। ছত্তীশগড়ৰ সুকমা সীমান্ততে লাগি থকা এক অঞ্চলত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে বুধবাৰে নক্সালবাদীৰ সৈতে নিৰাপত্তাৰক্ষীৰ মাজত হৈছিল প্ৰচণ্ড গুলীয়াগুলী আৰু নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছিল 20ৰো অধিক বিদ্ৰোহীৰ। পৰৱৰ্তী খবৰ, ভাৰতে চলোৱা অপাৰেশ্যন সিন্দুৰৰ পাছতে সমগ্ৰ ভাৰতত বাতিল কৰা হৈছে 430খন বিমান। লগতে বন্ধ কৰা হৈছে কেইবাটাও বিমানবন্দৰ। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে 7 মে বুধবাৰে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলোৱাৰ পাছতে সৰ্বত্ৰে উত্তেজনাই বিৰাজ কৰিছে। এই পৰিপ্ৰেক্ষিতত 10 মে শনিবাৰে পুৱা 5:29 সমগ্ৰ উত্তৰ, পশ্চিম আৰু মধ্য ভাৰতৰ 27টা বিমানবন্দৰ বাণিজ্যিক কাৰ্যকলাপৰ বাবে বন্ধ কৰি দিয়া হৈছে। এই সিদ্ধান্তৰ ফলত বিমান যাত্ৰাত ব্যাপক ব্যাঘাত জন্মিছে। ভাৰতীয় বিমান সংস্থাসমূহে বৃহস্পতিবাৰে মুঠ 430খন বিমান বাতিল কৰিছে, যিটো দেশৰ মুঠ নিৰ্ধাৰিত বিমানৰ 3%। ইফালে পাকিস্তানতে 147খন বিমান বাতিল হোৱাৰ ফলত বিমান যাত্ৰাত যথেষ্ট ব্যাঘাত জন্মিছে। এই সংখ্যা নিৰ্ধাৰিত সেৱাৰ প্ৰায় 17%। ফ্লাইট ট্ৰেকিং প্লেটফৰ্ম ফ্লাইট ৰাডাৰ 24ৰ মতে কাশ্মীৰৰ পৰা গুজৰাটলৈকে পাকিস্তান আৰু ভাৰতৰ পশ্চিম প্ৰান্তত বিস্তৃত আকাশমাৰ্গৰ ওপৰেৰে অসামৰিক বিমান পৰিবহণ বন্ধ ৰাখিছে। বেছিভাগ বিদেশী বিমান সংস্থাই পাকিস্তানৰ আকাশমাৰ্গ ব্যৱহাৰ কৰা বন্ধ কৰি দিছে। ইয়াৰ পৰিৱৰ্তে মুম্বাই আৰু আহমেদাবাদৰ ওপৰেৰে বিমান সেৱাৰ পথ সলনি কৰি নতুন পথ বাছি লৈছে।